বিশ্বজিৎ দৈমাৰীয়ে যিমান বস্তু কিনিছে সববিলাক কমিশনৰ অংকত। তেওঁৰ মন্ত্ৰী হ'বৰ মন আছিলে বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী নাপাতি তেওঁক স্পীকাৰ পাতি দিলে, তেওঁ অসন্তুষ্ট। গতিকে অন্নবৰতে তেওঁ মই স্পীকাৰৰ পৰা ওলাই দিম নামি দিম বুলি কৈ তেওঁ ব্লেকমেইল কৰে আৰু পুৰা বিধানসভাৰ টকাত তেওঁ মানে নিজৰ ঘৰৰ পইচাৰ নিচিনা খৰচ কৰে। তেওঁ তাৰমানে প্ৰত্যেকটো কামৰ আঁৰতে বিশ্বজিৎ দৈমাৰীৰ প্ৰত্যেকটো কামৰ আঁৰতে কমিশনৰ অংক আছিলে, কেলেংকাৰীৰ অংক আছিলে। সেইকাৰণে মই তেওঁ অধ্যক্ষ হৈ থাকোঁতে কৈ আছিলোঁ বাৰম্বাৰ। তেতিয়া মোক কোনেও গুৰুত্ব দিয়া নাছিলে। এতিয়া কেলৈ দিছে মিডিয়াবিলাকে গুৰুত্ব জানেনে নাই? এতিয়া বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে এইবিলাক বদনাম ওলোৱাটো CMে বিচাৰিছে। বিশ্বজিৎ দৈমাৰীয়ে এতিয়া তেওঁ মন্ত্ৰিত্ব বিচাৰিছে। CMৰ বিশ্বজিৎ দৈমাৰীক মন্ত্ৰী দিবলৈ মন নাই। মন্ত্ৰী দিবলৈ মন নাই কাৰণে ৰঞ্জিত দাসৰ জৰিয়তে খুব সুপৰিকল্পিতভাৱে এতিয়া তেওঁৰ কেলেংকাৰীবিলাক উলিয়াই দিছে। সদায় এনেকুৱা পাৱাৰ চেঞ্জ হোৱাৰ সময়ত সদায় এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটে। কিন্তু যদি বিশ্বজিৎ দৈমাৰীয়ে মনে মনে বহি থাকিলেহেঁতেন মোক একো নালাগে বুলি, তেতিয়াহ'লে তেওঁৰ এইবিলাক বদনাম এতিয়াও নোলালেহেঁতেন, আপোনালোকৰ মেডিয়াই প্ৰচাৰ নকৰিলেহেঁতেন। মই তেতিয়া কতবাৰ ক'লোঁ আপোনালোকক যে অসম বিধানসভাত নিযুক্তি কেলেংকাৰী হৈছে, অসম বিধানসভাত এইখন কি যে এইখন ইলেক্ট্ৰিক গাড়ী কিছুমান যে আনিছে সেইবিলাকত চব কেলেংকাৰী হৈছে, অসম বিধানসভাৰ প্ৰত্যেকটো কামত কেলেংকাৰী হৈছে। মই বাৰম্বাৰ চিঞৰি আছিলোঁ। আপোনালোকে মোৰ পুৰণি বাইটবিলাক ঘূৰি চাওক, কোনোবাই ভালকৈ প্ৰচাৰ কৰিছিলে যদি আপোনালোকে নিজে চাওক। মই তাত বাৰম্বাৰ কৈ আছিলোঁ যে বিশ্বজিৎ দৈমাৰীয়ে আমাৰ বিধানসভাখনক তেওঁৰ ক্ষীৰতী গাইত পৰিণত কৰিছে। অসম বিধানসভাত অপব্যয় চলি আছিল, আমি সকলোৱে দেখি আছিলোঁ। আমাৰ প্ৰত্যেকজন বিধায়কে সেই সম্পৰ্কে কথা পাতি আছিলোঁ। মই ৰাজহুৱাকৈও কথাখিনি কৈছিলোঁ। মোক আনকি কোনোবাই আপোনাৰ হেৰিও দিছিলে বিধানসভাত উত্থাপন কৰিবলৈ, ডকুমেণ্টটো দিছিলে। কিন্তু বিধানসভাত উত্থাপন কৰিবৰ কাৰণে কোনো ডিভাইচ নাই, কাৰণ বিধানসভাত কিবা এটা বস্তু উত্থাপন কৰিবৰ কাৰণে ডিপাৰ্টমেণ্ট থাকিব লাগে। এতিয়া বিধানসভা বিষয়টো আকৌ চলোৱা ডিপাৰ্টমেণ্ট নাই, অধ্যক্ষ নিজে ডিপাৰ্টমেণ্টৰ মালিক। তো গতিকে মই বস্তুটো উঠাব নোৱাৰিলোঁ। মোক দিছিলে, ডকুমেণ্টটো দিছিলে, মোৰ লগত এতিয়াও সেই ডকুমেণ্টবিলাক আছে। তো গতিকে মই স্পষ্টভাৱে আপোনালোকক ক'ব খুজিছোঁ যে বিশ্বজিৎ দৈমাৰীৰ কেলেংকাৰীটো 100% সত্য। আৰু তাৰ কাৰণে সৌমেন বৰুৱা কোন আছে সেইবিলাকতো জড়িতই, কিন্তু মেইন মাষ্টাৰ মাইণ্ডজন হ'ল বিশ্বজিৎ দৈমাৰী।